আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকোঁতে বিচাৰোঁ। প্ৰতিজন শিক্ষাগুৰুৰ জীৱনটো ভাল হওক তাৰে কামনা কৰিছোঁ। এতিয়া বিষয়টো গুৰুদক্ষিণা আঁচনি বিষয়টো এইবাবে উল্লেখ কৰিবলৈ গৈ আছোঁ, যিহেতু শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিলে প্ৰায় 15,000 শিক্ষাগুৰুৱে আবেদন কৰিছে গুৰুদক্ষিণা আঁচনিৰ জৰিয়তে। এটা গুৰুদক্ষিণা আঁচনি 15,000 শিক্ষাগুৰুৱে আবেদন কৰিছে, তেওঁলোকৰ সেইখিনি সকলোখিনি ভেৰিফিকেশ্যন কৰা হ'ব বুলি কৈছে আৰু এতিয়া ভেৰিফিকেশ্যন কৰি তেওঁলোকক একালিনটো দিয়া হ'ব বুলি কৈছে। তো কেতিয়ালৈ দিব, কিমানকৈ পাব, কোনসকল শিক্ষাগুৰুৱে পাব, কিয় কোনসকল শিক্ষাগুৰুৱে পাব লাগে বা সকলোৱে কি কেনেদৰে, আজি এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক। আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে সদায় কোৱাৰ দৰে আপোনালোকৰ ভিডিঅ'বিলাকত চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ। এতিয়া 15,000 শিক্ষাগুৰুৱে আবেদন কৰিলে। বিষয়টো এইটোৱে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমি যদি চাওঁ যে ভেঞ্চাৰ শব্দটো একেবাৰে নাইকিয়া কৰি দিম বুলি বিদ্যালয় প্ৰাধিকৰণ কৰিবলৈ এতিয়া যিসমূহ বিদ্যালয় সেইখিনি আবেদন কৰিলে PMS পৰ্টেলত আপোনালোকে গম পায় যে এই বিষয়টো একেবাৰে শেষ কৰি দিম। আৰু শেষ যিহেতু হ'ব, এতিয়া যদি আমি চাওঁ 2013 চনৰ পৰা আৰম্ভ কৰি এই শিক্ষাগুৰুসকলক এতিয়ালৈকে বৰ্তমান যিসমূহ তেওঁলোকে প্ৰাধিকৰণ প্ৰক্ৰিয়া আওতাত নপৰিলে সেই শিক্ষাগুৰুসকলক এককালীন দিয়া, অৰ্থাৎ এককালীন যিটো দিব আঁচনিখন হৈছে গুৰুদক্ষিণা। এতিয়া 15,000 শিক্ষাগুৰুৱে আবেদন কৰিলে। এতিয়া বিষয়টো এইবাবে তেওঁলোকে দিবলৈ বিচাৰিছে যে আৰ্থিকভাৱে তেওঁলোকক এই বৃদ্ধ বয়সত তেওঁলোকে নিজৰ স্বাস্থ্যৰ যত্ন ল'বৰ বাবেই হওক, নিজৰ কিবা বেমাৰৰ ঔষধ ক্ৰয় কৰিবৰ বাবেই হওক, যিকোনো ক্ষেত্ৰত তেওঁলোকক যাতে, কাৰণ কেলৈ তেওঁলোকে সমাজৰ বাবে, তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ বাবে প্ৰায় 30 বছৰ 35 বছৰ কোনোবাই তেনেদৰে তেওঁলোকে আগবঢ়ালে, অৱশেষত তেওঁলোকে বিনা বেতনে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিবলগীয়া হ'ল। সেইবাবে এই আঁচনিৰ জৰিয়তে অৰ্থাৎ আৰ্থিকভাৱে সহায় কৰা, আমি যদি একেবাৰে চাওঁ সহজভাৱে আৰ্থিকভাৱে সহায় কৰিবৰ বাবে এই আঁচনি ৰূপায়ণ কৰা হৈছে। এতিয়া যিসকল শিক্ষাগুৰুৱে আবেদন কৰিছে, আবেদন কৰিবলৈতো কিছুমান গাইডলাইন আছে, যেনে ধৰক ডাইচ কোড, ইউডাইচ কোড, কেতিয়া তেওঁ শিক্ষকতা জইন কৰিছিলে, স্কুলখনৰ নামৰ সৈতে ডকুমেণ্ট সকলোবিলাক। তো এই সকলোবিলাক যি গাইডলাইন আছে, সকলো নিয়ম মানি প্ৰায় আবেদন কৰিলে 15,000 শিক্ষাগুৰুসকলে। তেনেহ'লে এই শিক্ষাগুৰুসকলটো কোনোবা ওপৰৰ পৰা বা এনেই মাজত ধৰি অহাটো শিক্ষাগুৰু নহয়, গোটেই সেই শিক্ষাগুৰুসকলক হ'ব যিসকলে তেওঁলোকে কষ্ট কৰিছিলে, কোনোবাই 20 বছৰ, কোনোবাই 25 বছৰ, কোনোবাই 15 বছৰ। এতিয়া আৰু কিছুমান গাইডলাইন আছে আঁচনিখনত যে যিসকল প্ৰাধিকৰণ কৰোঁতে আওতাত নপৰিলে সেইসকল শিক্ষাগুৰু, সেইটো মানিছোঁ, ঠিক আছে। কিন্তু 2013 চনত যেতিয়া নেকি প্ৰাধিকৰণ কৰোঁতে এনে শিক্ষাগুৰু বহুতো আছিলে যে কোনোবাই এমাহৰ পালে, 2 মাহৰ পালে, কোনোবাই 6 মাহৰ পালে, 3 মাহৰ পালে। তেনেহ'লে এজন শিক্ষকে যদি 30 বছৰ 35 বছৰ কৰি 6 মাহ পাই অৱসৰ গ্ৰহণ কৰিলে তেনেহ'লে সেই 6 মাহত তেওঁ কি পালে? তেওঁতো সেই 6 মাহত একো নাপালে, কোনোবা হয়তো 2 মাহ পালে, কোনোবাই এমাহ পালে। সেই শিক্ষাগুৰুসকলে কি পালে? একো নাপালে। তেওঁলোকেতো আবেদন কৰিছে। এতিয়া কথাটো হ'ল কি, তেওঁলোকক এই আওতাত ধৰি নানি পিনি তেওঁলোকক বাদ পেলাই, এই গুৰুদক্ষিণা আঁচনিটো বাদ পেলাই বাকীসকলক দিব নেকি? এতিয়া মোৰ মতে মই এইটো কথা ক'ব বিচাৰিছোঁ, শিক্ষামন্ত্ৰী মহোদয় হওক, মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক, বিষয়টো গভীৰভাৱে চিন্তা কৰি চাব লাগে। আপোনালোকে যিটো পদক্ষেপ লৈছে সেইটো আদৰণীয় পদক্ষেপ, কাৰণ কেলৈ কোনেও এইটো পদক্ষেপ লোৱা নাছিলে। 2013 চনৰ পৰা যিহেতু আপোনালোকে এই 2026 চনত এইবিলাক কথা ধৰিছে, 13 বছৰ পাছত সুদীৰ্ঘ, তো আদৰণীয় পদক্ষেপ নিশ্চয়, সেইটো আমি মানি ল'ম। এতিয়া কথাটো হ'ল কি, এই যিসকল শিক্ষাগুৰু, কোনোবাই ধৰি লওক এমাহৰ পালে, 2 মাহৰ পালে, 3 মাহৰ পালে, 4 মাহৰ পালে, যেনেদৰে, তেতিয়া এই শিক্ষাগুৰুসকলকো এই আওতাত আনি পিনি তেওঁলোকক দিব লাগিব। কাৰণ কেলৈ তেওঁলোকক দিব লাগিব নহয়, তেওঁলোকে সেইখিনি প্ৰাপ্য, তেওঁলোকে সেইখিনি পাব লাগিব, যিহেতু আপোনালোকে আঁচনিখনে ৰূপায়ণ তেনেদৰে কৰিছে। কাৰণ কেলৈ কোনোবাই 30 বছৰ 35 বছৰ চাকৰি কৰি পিনি এমাহৰ যদি দৰমহা পায়, 2 মাহৰ যদি দৰমহা পায়, তেওঁলোকে পালে কি? তো সেইবাবে মই এইটো কথা ক'ব বিচাৰিছোঁ যে ভেৰিফিকেশ্যন এইটো ক্ষেত্ৰত কৰক যে যিজন শিক্ষাগুৰুৱে তেওঁলোকে আবেদন কৰিছে তেওঁলোকৰ ডকুমেণ্ট ভালকৈ চাওক, কোনখন শিক্ষানুষ্ঠানৰ পৰা দিছে সেইখিনি চাওক আপোনালোকে। তো চাই মেলি মই যিটো মতামত আপোনালোকক দিব বিচাৰিছোঁ, মই এইটোৱে কৰিব লাগে বুলি মই ডাঠি কমেই, আৰু কৰিব আপোনালোকে লাগিবই বুলি এইটো মই কমেই। কিয়নো আপোনালোকে ভাবি চাওক গভীৰভাৱে চিন্তা কৰি যে প্ৰত্যেকজন শিক্ষাগুৰুকে, যিসকল শিক্ষাগুৰুৱে আবেদন কৰিছে, যেনেদৰে আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগে বা বিদ্যালয়খনৰ নাম সঁচাকৈ দিছে নিদিছে, এইখিনি আপোনালোকে ডকুমেণ্টখিনি কি কেনেদৰে বিচাৰিছিলে সেইখিনি দিছে নিজে সকলোখিনি চাই প্ৰত্যেকজন শিক্ষাগুৰুকে আপোনালোকে এই
গুৰু দক্ষিণা আঁচনি আঁচনিৰ আপোনালোকে জৰিয়তে আপোনালোকে এককালীন যিটো দিব বিচাৰিছে আপোনালোকে দিয়ক। সেইটোৱে মই আপোনালোকক ক'ম মুঠৰ পৰা সকলো শিক্ষাগুৰু। কাৰণ কেলৈ যি যেনেকৈ পাৰে আপোনালোকে যিটো এতিয়ালৈকে কোনো ধৰণৰ এককালীন কিমানখিনি দিম সেইটো কথা আপোনালোকে উল্লেখ কৰা নাই। এটা কথাটো হ'ল কি যে এই যে তেওঁলোকে 30 বছৰ 35 বছৰ কৰিলে সিমানখিনি তেওঁলোকে পালে হয়। তো সেইটো এটা নিয়ম ভিত্তিত কৰি তেওঁলোকক এটা এই যি 15,000 শিক্ষাগুৰু সকলোকে দিয়া ব্যৱস্থা গ্ৰহণ কৰক। তেতিয়াহে এই শিক্ষাগুৰুসকল, কাৰণ কেলৈ কোনেও এইটো এটা ধেমালি কৰিবৰ বাবে আবেদন কৰা নাই, কোনেও এতিয়া ওপৰকে এইটো বিষয়টো লৈ তেওঁলোকে পইচা ল'ম বুলি ভবা নাই। এই বৃদ্ধ বয়সত তেওঁলোকক গভীৰভাৱে চিন্তা চৰ্চা কৰি আপোনালোকে দিয়ক সকলো শিক্ষাগুৰুকে। কাৰণ কেলৈ আপোনালোকে বহুতখিনি চিন্তা চৰ্চা কৰি এই আঁচনি পদক্ষেপ লৈছে, সেইটো আদৰণীয়। আৰু এইটো পৰ্যায়লৈকে গৈছে যে কোনোবা যদি মৃত্যু হ'ল শিক্ষাগুৰু, তেনেহ'লে তেওঁলোকৰ পৰিয়ালক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তো সেইবাবে এইটো ক'ব বিচাৰিছে যে প্ৰতিজন শিক্ষাগুৰুকে আপোনালোকে এই দিয়াৰ ব্যৱস্থাটো গ্ৰহণ কৰক। তো এইখিনিয়ে জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱা হয়।